নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ দক্ষিণ শালমৰাত অৰুণোদয় আঁচনিৰ নামত ব্যাপক বিসংগতি পোহৰলৈ আহিছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক বিসংগতি এবাৰ সংঘটিত হৈছে দক্ষিণ শালমৰাত আৰু একাংশ হিতাধিকাৰী বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ পৰা কেনেকৈ তেওঁলোকে বা কিয় তেওঁলোক বঞ্চিত হ'ব লগাত হৈছে এই মুহূৰ্তত সবিশেষ জনাবলৈ চেষ্টা কৰিম দক্ষিণ শালমৰাত এবাৰ অৰুণোদয় আঁচনিৰ নামত ব্যাপক বিসংগতি দক্ষিণ শালমৰাত নতুনকৈ সমষ্টি হোৱাত বিভিন্ন গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক বিসংগতি প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰু অৰুণোদয় 3.0 আঁচনিত ব্যাপক বিসংগতিৰ অভিযোগ ক্ষুদ্ৰ যেটো খিউ বুজাইছে প্ৰকৃত হিতাধিকাৰীসকলে আৰু সকলো হিতাধিকাৰী এন্দৰে আজি প্ৰতিবাদ কৰিবলৈ নামি পৰিছে যেটো অৰুণোদয় আঁচনিৰ নামত এটা ব্যাপক বিসংগতি হৈছে দক্ষিণ শালমৰাত আৰু এই হিতাধিকাৰীসকল এতিয়া উলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো তেওঁলোকে যেটো তেওঁলোকে এতিয়া নিজৰ প্ৰাপ্য পোৱা নাই আৰু তেওঁলোকে এতিয়া বঞ্চিত হ'ব লগা হৈছে যাৰ ফলত কিয় বুজাইছে এই সকল লোকে দক্ষিণ শালমৰাত অৰুণোদয় আঁচনিত ব্যাপক বিসংগতি ধুবুৰী জিলাৰ দক্ষিণ শালমৰাৰ নতুনকৈ সমষ্টি হোৱাত এতিয়া বিসংগতি দেখিবলৈ পোৱা গৈছে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে অৰুণোদয় 3.0 আঁচনিৰ পৰা ফকিৰগঞ্জৰ পামপাৰা সতালপাৰ গাঁও পঞ্চায়ত আৰু নস্কৰা গাঁও পঞ্চায়তত এতিয়া বীৰসিং গাঁও পঞ্চায়ত আৰু ফকিৰগঞ্জ গাঁও পঞ্চায়ত বাউসকটা গাঁও পঞ্চায়তত অৰুণোদয় 3.0 আঁচনিত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে আৰু এনেকৈ অৰুণোদয় আঁচনিৰ বাছনিৰ প্ৰক্ৰিয়াত দায়িত্ব দিয়া সদস্যসকলে নিজৰ পৰিয়ালৰ 3-4জনকৈ লোকক তেওঁলোকে নিজেই প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি তেওঁলোকে সেই যেটো পৰিয়ালৰ লোকক অৰুণোদয় আঁচনিসমূহ চাপি দিছে এয়া অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকল অভিযোগ আছে তেওঁলোকৰ হেয়া শুনাবলৈ চেষ্টা কৰি টকা বিচাৰিছিল আপোনাৰ পৰা টকা বিচাৰিছিল কোনে বিচাৰিছিল ৰহিমে 2000 টকা বিচাৰিছিল ৰহিম কি হয় গ্ৰামৰ মানুহ টকা দিয়া নাই আপুনি টকা নিদিয়াৰ কাৰণে আপোনাৰ নামটো নাহিল আমি টাকা দিনা দে আমাৰ কাগজ ঘূৰাই আহিছে আপোনাৰ গাঁওখনৰ নাম নস্কৰা গাঁও পঞ্চায়ত চৰকাৰক কি আহ্বান জনাব হিমন্তে জানামু কিয়া বিৰুদ্ধ মাইছৰ নাম হইল না বিরত থাকা মাইছৰ নাম হয় বিৰুদ্ধ মাইছৰ নাম নাকে ধনী মাইছৰ নাম হয় ধনী মাইছৰ কামাই নাই গরিব মাইছৰ কামাই আছে ধনী মাইছৰ কামাই নাই হ্যাঁ হিমন্তে কি কইয়া দিছে ধনী মাইছক দিবি গরিব মাইছক দিবি না বিরত থাকা মাইছক দিবি বিরুদ্ধ মাইছক দিবি না কিয়া বিরুদ্ধ মাইছৰ দিল না আপোনাৰ কি বিধবা না বিকলাঙ্গ বিকলাঙ্গ অৰুণোদয় আঁচনিত নাম নাই আছিল তো হন্ত নাই যাবলে আগত আছিল এতিয়া নাই এটা কিয় না থাকিল পইচা বিচাৰিছিল নেকি আপোনাৰ পৰা পইচা বিচাৰা নাই লিষ্টত নাম নাই কি কব সরকার কি কব দেওয়া বই জিনিসটা আমার বিকলাঙ্গ মানুষ আমি কি করে খামো আমার দেওয়া না বিবাহ তো নাই কিছু না আমার কেরা কামাই করব বাপ মাও নাই রেশন কার্ড আছে হ্যাঁ রেশন কার্ড আমার বাইর নামে আছে আপনার কি অভিযোগ মানে 10 বছর থেকে ঘরে পড়া তো ওনার নাম নাই আর কি আমি আমার পিএসএস যিসকলক দায়িত্ব দিয়া হৈছিল তেওঁলোকক মই বহুত রিকোয়েস্ট কৰিছিল কিন্তু হিবিলাকৰ নাম নাহি যিসকলক দায়িত্ব দিয়া হৈছিল তাইৰ গইনেক এজন অঙ্গনবাদীৰ কর্মী তেওঁৰ নাম আহিছে তাৰ নাম আহিছে তাৰ ভাইটিৰ নাম আহিছে মানে যিসকলক দায়িত্ব দিছিল তেওঁলোকৰ মানে আত্মীয় স্বজনৰ ভিতৰত সকলৰে নাম হৈছে কিন্তু আমাৰ শাশুড়ি আজি 10 বছৰ হল ঘৰত পৰি আছে তেখেতৰ নাম নাই আৰু বিধৱাসকল মানুহ যিহেতৰ স্বামী নাই তেওঁলোকৰ নাম নাই মানে প্ৰকৃত হিতাধিকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে হ্যাঁ আঁচনিৰ পৰা বঞ্চিত সরকার কি আহ্বান জানাব মানে প্ৰাপ্য আর কি হেসকলৰ হোৱা নাই আৰু পোন নাই হেসকলৰ হৈছে দুটাকৈ গাড়ী আছে তেসকলৰ নামটো আহিছে কিন্তু আমালোকৰ নাম অহা টকা বিচাৰিছিল নেকি টকা এতিয়ালৈকে বিচাৰা নাই কিন্তু আমি হয়তো 100 করে টাকা লৈছে বলে সিহঁতে বিপদসকলৰ পৰা কিন্তু হেসকলৰ নামবিলাক হোৱা নাই পইচা লোৱাৰ পিছতো হোৱা নাই পইচা লোৱাৰ পিছতো হোৱা নাই লোৱাৰ পিছতো হোৱা নাই সরকার কি আহ্বান জানাব সরকারক আহ্বান জানাই এটো যাতে মানে নিয়মবিলাক যিসকলে প্ৰাপ্য তেওঁলোকক যাতে নামবিলাক দিয়ে আৰু গাঁওখনৰ নাম আমাৰ বৰকলিয়া নস্কৰা জিলা ধুবুৰী সভাপতি হয় তো এইবেলি যেটো অৰুণোদয় 3 আমার যেটো দিছিল এটা 3-4 একটা কমিটি দিছিল লগতে সম্পাদক আছিল তো আমার পঞ্চায়তত
11টা পিএছৰ ভিতৰত 11টা পিএছতেই এনেকুৱা হৈছে যে কিছুমান বৈধ মানুহ মানে বিধৱা মানুহ এইবিলাক বিধৱা মানুহৰ নামটো নিদি সিহঁতৰ যিহঁতে মানে এইটোৰ সদস্য হৈছে সিহঁতৰ ভাই বুনি ককাই বুনি আত্মীয় স্বজন সেইবিলাকক নাম টকাৰ বিনিময়ত কৰিছে। এতিয়া লিষ্টটো হেংগিং কৰিছে, হেংগিঙত দেখা গ'ল যে মেক্সিমাম বিধৱা মানুহ পেলাই দিছে। মানে প্ৰকৃত হিতাধিকাৰী পোৱা নাই, ডিভোৰ্চ হোৱা নাই, যিটো গাইডলাইনত দিয়া আছিল। আমি আগতেই চাৰ্কেল অফিচাৰৰ লগত মিটিং কৰি প্ৰত্যেকটা পিএছত কৈছিলোঁ যে জেনুইন যাতে এটাও বাদ নকৰে, কিন্তু সেইটো নকৰি ৰাজহুৱাকৈ এইবোৰ মানে নিজৰ নাম নিজৰ ফেমিলিৰ নামটো অন্তৰ্ভুক্ত কৰিছে। সিহঁতৰ যি 4জন কি আছিল আমাৰ প্ৰতিনিধি আছিল এইটো চিলেকশ্যন কৰাৰ কাৰণে, সেই 4জনৰ খামখিয়ালিত জেনুইন হিতাধিকাৰী নোপোৱাই সিহঁতৰ আত্মীয় স্বজনক নিজৰ ইচ্ছামতো কাম কৰিছে। আৰু শুনা পালোঁ টকা যিয়ে দিছে কিছুমান ছোৱালী 22 বছৰ 24 বছৰীয়া বৌ সেইবিলাকে পাইছে। অতএব বিধৱা মানুহবিলাক এইবিলাক বিধৱা মানুহ টকা লৈ কাম কৰিছে নেকি? টকা লৈ নাম অন্তৰ্ভুক্ত কৰিছে, টকা লৈ কাম কৰিছে। এইটো লাষ্ট যিটো ভেৰিফিকেশ্যন হ'ব লাগিছিল গ্ৰাম পঞ্চায়তত হ'ব লাগিছিল যে এনেকুৱা নাম আহিছে এইটোত কোনোবাই বাদ কৰিছে নেকি, তেনেকুৱা নকৰি তলে তলে লৈ টকাৰ বিনিময়ত এইবোৰ কৰিছে। এইবিলাক বিধৱা মানুহ আপোনালোকে চাই আছে, ডিভোৰ্চি হেণ্ডিকেপ বোবা মানুহ, বোবা কথা ক'ব নোৱাৰা হেণ্ডিকেপ এইবিলাক মানুহ বাদ পেলাই লিষ্টত দেখা গৈছে যে 24 বছৰ 26 ইয়ং স্বামী আছে, সকলো আছে, 4 চক্কা আছে, 2 চক্কা আছে, এইবিলাকৰ নাম লৈ সিহঁতে ফৰ্ম ফিল আপ কৰি আছে। চৰকাৰ তথা জিলা আয়ুক্ত কি আমি এই আজিৰ আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ এই পামপাৰা পঞ্চায়তৰ 11টা পিএছৰ যিবিলাক বেনিফিচিয়াৰী আছে এইটো অবিলম্বে বন্ধ কৰিব লাগে। বন্ধ কৰি পুনৰ জেনুইন হিতাধিকাৰী যাতে পায় সেইটোৰ ব্যৱস্থা জিলা প্ৰশাসন বিডিঅ আমাৰ সম্পাদকেও ইয়াত উপস্থিত নাই। সম্পাদকক কালিও আহিছিলোঁ, পোৱা নাই। সম্পাদকৰ এটা ভুল হৈছে, সি গ্ৰাম সভা দিয়া নাই, যিটো দিছে সেইটো লৈ তলে তলে কাম কৰিছে। এনেকুৱা এইবিলাক মানুহ কেকুৱাৰ পৰা টকা দিয়ে, এইবিলাক টকা নিদিলে কাম নহয় নেকি? বিধৱা মানুহ টকা নিদিলে কাম নহয় নেকি? টকা নিদিলে কাম নকৰে। 2000 3000 4000 এইবিলাক বিধৱা মানুহ, এই যে বিধৱা মানুহ, এই যে বিধৱা মানুহ, এই যে বিধৱা এইবিলাক মানুহ বাদ পেলাই টকাৰ বিনিময়ত ইয়ং মানুহক ইয়াত সিলেকশ্যন দিছে। গাইডলাইন মোতাবেক এইবিলাক মানুহ 100% পোৱাৰ যোগ্য, এইবিলাক নাপাই কি কৰিছে টকা লৈ খেলি মেলি কৰি নোপোৱা যিবিলাক যোগ্য ব্যক্তি সেইবিলাক বাদ পেলাই আমাক কি কৰিছে যিবিলাক ইয়ং 24 বছৰ 26 আদালতৰ দ্বাৰস্থ হ'ম বুলি আমি আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক সকীয়াই দিছোঁ। অৰুণোদয় পাইছে, লিষ্ট নাম আহিছে, নাই নাই পইচা বিচাৰিছিল নেকি আপোনাৰ পৰা? টকা কিমান টকা বিচাৰিছিল? কোনে বিচাৰিছিল? আপোনাৰ আঁচনি দিয়াৰ বাবে টকা বিচাৰিছিল আপোনাৰ পৰা? টকা দিলে আঁচনি দিব, টকা নিদিলে আঁচনি নিদিয়ে, এই কথা কৈছে ন?